আজি আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ কথা ডিছকাছ কৰিম। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ অৰিজিনটো যদি আমি চাব যাওঁ, ইয়াৰ অৰিজিনটো হৈছে চামায়ুংডুং গ্লেচিয়াৰ, যোনটো টিবেটত আছে। ব্ৰহ্মপুত্ৰ ৰিভাৰটো টিবেটত য়াৰলুং চাংপো বুলি কোৱা যায়। ব্ৰহ্মপুত্ৰ ৰিভাৰটো চামায়ুংডুং গ্লেচিয়াৰৰ পৰা টিবেটত ট্ৰেভেল কৰে অলমষ্ট 1200 কিলোমিটাৰ আৰু এটা শাৰ্প টাৰ্ণ লয় নামচা বৰুৱা মাউণ্টেইনত। এই এৰিয়াটোৱে হৈছে নামচা বৰুৱা মাউণ্টেইন। তাৰপিছত ৰিভাৰটো ইণ্ডিয়াত থ্ৰু অৰুণাচল এণ্টাৰ কৰে আৰু যেতিয়া তাৰ হিলি এৰিয়াছত ই ট্ৰেভেল কৰে, ইয়াৰ নামটো পৰে চিয়াং, আৰু যেতিয়া প্লেইন এৰিয়াছত আহে তাৰ নামটো হৈ গৈছে দিহাং। চ' চিয়াং যেতিয়া হিলি এৰিয়াত থাকে আৰু দিহাং যেতিয়া প্লেইন এৰিয়াত থাকে। এতিয়া এই চিয়াং ৰিভাৰটো ফাৰ্ডাৰ দুটা ৰিভাৰে আহি ইয়াক মিট কৰে। এটা হৈছে দিবাং আৰু আন এটা হৈছে লোহিত। চ' চিয়াং, দিবাং আৰু লোহিত আহি এটা পইণ্টত মিট কৰে। এই যোনটো পইণ্টত এই তিনিটা ৰিভাৰটো মিট কৰে, তাৰ পৰাই ব্ৰহ্মপুত্ৰ নামটো পৰে। তাৰপিছত ব্ৰহ্মপুত্ৰ ৰিভাৰটো ফাৰ্ডাৰ ফ্ল' কৰে। ফ্ল' কৰাৰ পিছত দুটা চেনেলত ডিভাইড হৈ যায়, এটা লখিমপুৰ ছাইডত আৰু এটা ডিব্ৰুগড় ছাইডত, আৰু ফাৰ্ডাৰ আগত যায় মিট কৰে। এই চেনেলটোৰ মাজত যোনটো এৰিয়া ফৰ্ম হয়, এইটোৱে হৈছে আমাৰ মাজুলী ৰিভাৰ। তাৰপিছত ফাৰ্ডাৰ ৰিভাৰটো ফ্ল' কৰে আৰু এটা চেনেল ডিভাইড হৈ যায়, আকৌ ফাৰ্ডাৰ আগত মিট কৰে। এই চেনেলৰ মাজৰ এৰিয়াটোৱে হৈছে কলং ৰিভাৰ। চ' মাজুলী আৰু কলং ৰিভাৰটো ছেইম প্ৰচেছতে ফৰ্ম হৈছে। ডেট ইজ চেনেলৰ মাজৰ এৰিয়া যোনটো ফৰ্ম হয়, তাতে সিহঁতে এজ এ ৰিভাৰ হিচাপে ফৰ্ম হৈ গৈছে। তাৰপিছত ফাৰ্ডাৰ যাই কিনে ছাউথৱাৰ্ড টাৰ্ণছ লৈ টুৱাৰ্ডছ বাংলাদেশ, য'ত তাৰ নামটো যমুনা হৈ যায়। এতিয়া আমি এটা জাষ্ট অভাৰভিউ এটা চালোঁ। নেক্সট আমি তাৰ ট্ৰিবিউটাৰী চাম। ইয়াতে যদি মই এটা এৰ' আঁকি দিওঁ, এই এৰ'ৰ ৰাইট ছাইডত যিমান ৰিভাৰ পৰিব, এইটো কোৱা হ'ব ৰাইট বেংক ট্ৰিবিউটাৰী, আৰু লেফ্ট ছাইডত যিমান ৰিভাৰ পৰিব, ইয়াক কোৱা হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী। ফাৰ্ষ্ট আমি ৰাইট বেংক ট্ৰিবিউটাৰীকেইটা চাই ল'ম। ৰাইট বেংক ট্ৰিবিউটাৰীত পৰে লোহিত, দিবাং আৰু চিয়াং, যোনটো আমি অলৰেডি ডিছকাছ কৰিলোঁ। লোহিত, দিবাং আৰু চিয়াং সেইকেইটা ৰাইট বেংক ট্ৰিবিউটাৰী হয়। নেক্সট ইম্পৰ্টেণ্ট ৰাইট বেংক ট্ৰিবিউটাৰী হৈছে সুবানচিৰি। সুবানচিৰিটো পপুলাৰ হয় গ'ল্ড ডাষ্টৰ কাৰণে। সুবানচিৰি ৱৰ্ডটো এটা সংস্কৃত ৱৰ্ড সুবনচৰৰ পৰা আহিছে, যোনটোৰ লিটাৰেল মিনিং হৈছে গ'ল্ড। নেক্সট ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰীটো হৈছে ভৰালী ৰিভাৰ। ভৰালী ৰিভাৰটো ব্ৰহ্মপুত্ৰত যাই মিট কৰে তেজপুৰত। নেক্সট হৈছে বৰনদী। বৰনদীটো অসমৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা ফ্ল' কৰি ব্ৰহ্মপুত্ৰত নৰ্থ গুৱাহাটীত মিট কৰে। নেক্সট হৈছে মানস। মানস ৰিভাৰটো ভূটানৰ পৰা আহি যোগীঘোপাত মিট কৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ। নেক্সট হৈছে চানকোচ ৰিভাৰ। চানকোচ ৰিভাৰটো ভূটানৰ পৰা আহে আৰু বাউণ্ডেৰী ক্ৰিয়েট কৰে ৱেষ্ট বেংগল আৰু ছিকিমত। ফাইনেলি আহি ছাউথত যাই বাংলাদেশতে মিট কৰে। আৰু লাষ্ট হৈছে তিষ্টা ৰিভাৰ, যাৰ অৰিজিন হৈছে ছিকিম। এইটো আহি ছাউথৱাৰ্ড ডাইৰেকশ্যনত যায় বাংলাদেশতে মিট কৰে। নেক্সট আমি চাম লেফ্ট বেংক ট্ৰিবিউটাৰীজকেইটা। লেফ্ট বেংক ট্ৰিবিউটাৰীজৰ কথা ক'ব গ'লে ফাৰ্ষ্টটো হৈছে বুঢ়ী দিহিং। বুঢ়ী দিহিং ৰিভাৰটো যায় ব্ৰহ্মপুত্ৰত মিট কৰে ডিব্ৰুগড়ত। বুঢ়ী দিহিঙত তামোলৰ প্ৰডাকশ্যন বহুত হয়, যোনটো আমি বিটেলনাট বুলি কওঁ, সেইটোৰ কাৰণে বিখ্যাত হয়। নেক্সটটো হৈছে দিখাও ৰিভাৰ। দিখাও ৰিভাৰটো ব্ৰহ্মপুত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত মিট কৰে। নেক্সট হৈছে ধনচিৰি।
ধনশিৰি ৰিভাৰটো ব্ৰহ্মপুত্ৰত ঘোলাঘাটত যায় মিট কৰে। লাষ্ট হৈছে কপিলী ৰিভাৰ। কপিলী ৰিভাৰটো কলঙৰ লগত মাৰ্জ হৈ যায়। আজিৰ কাৰণে ইমানে। থেংক ইউ।